सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे तापत्रयो विनाशाय श्रीकृष्णाय वयं नमः। कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्द गोपकुमाराय गोविन्दाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजांघ्रये। वसुदेवं सुतं कृष्णं कंससानुरमर्दनं दैवकृदयानन्दं कृष्णं वन्दे जगद्गुरुं। राम मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं। त्वमेव माता च पिता त्वमेव त्वमेव बन्धु सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव। त्वमेव माता च पिता त्वमेव त्वमेव बन्धु सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव। त्वमेव सर्वं मम देवदेव त्वमेव सर्वं मम देवदेव। यन्मण्डलं दीपिकारविशालं रत्नो प्रभं तीव्रमनादिरूपं दारिद्र्यदुःखभयहरणं च पुनातु मां तच्छवितुर्वरेण्यं पुनातु मां तच्छवितुर्वरेण्यं पुनातु मां तच्छवितुर्वरेण्यम्। वंशाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। जय गुरु शंकर
সর্বগুণাকৰ যাকে নাহিকে উপাম তুহাৰি চৰণ কৰেণু শতকোটি বাৰে কৰোঁ প্ৰণাম। শংকৰ মাধৱ ভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দুহান নামক কীৰ্তন কৰিয়া কৃতকৃত্য হুৱে নৰ। তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি যোৱাই। পৰম সেৱাৰ স্থলীৰ কৃষ্ণ সূৰ্য নাম সমাজৰ দ্বাৰা আয়োজিত এই মহাপালনামৰ পবিত্ৰ প্ৰাংগণত আপোনা সব সজ্জনসকলৰ শ্ৰীচৰণত আমি অভাজনে কোটি কোটি প্ৰণাম নিবেদন কৰিছোঁ সমস্তজন। হে মোৰ শ্ৰদ্ধেয় বাপসকল আইসকল, ভগৱন্ত পুৰুষৰ কৃপা যেতিয়া সৰুগত হয় তেতিয়াহে এনে মংগল অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানৰ প্ৰাৰম্ভণিতে এই অনুষ্ঠানৰ যিসকল উদ্যোক্তা, যিসকল কাৰ্যকৰ্তা, যিসকলৰ দান বৰঙণি শাৰীৰিক মানসিক শ্ৰমৰ দ্বাৰা এই অনুষ্ঠান সম্পাদিত হৈছে, সকলো জনৰ প্ৰতি আমি কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিলোঁ। আমাক আজিৰ এই অনুষ্ঠানত কৃষ্ণ কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে আমিবিলাক বহুত ভাগ্যশালী। বিশেষকৈ আমি উত্তৰ পূৰ্বাঞ্চলৰ লোক। মহাপুৰুষ শংকৰ মাধৱ হৰি দামোদৰ এই চাৰি গুৰুৱে এইখন পবিত্ৰ ভূমিক আৰু অধিক পবিত্ৰ পাৱন কৰি তুলিছিল। বৈকুণ্ঠত দেৱতাসকলে অত্যন্ত গুপুতভাৱে পেৰাত বন্দী কৰি ৰখা হৰিনামক মহাপুৰুষ কৃপালু গুৰু শংকৰে ধৰাধামলৈকে বোৱাই লৈ আহিছিল। তাকে আমি পুনতে স্মৰণ কৰিছোঁ মহাপুৰুষ মাধৱদেৱৰ ভাষাৰে। হৰিনাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃত নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা। বহে ব্ৰহ্মাণ্ড ভেদে বহে ব্ৰহ্মাণ্ড ভেদে গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা। চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা।
মিলন্ত হাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহয়া জগতে ৰাম নাম ৰত্ন বেহয়া জগতে চলয় তাহান্ত বিনাই নাহি 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 তাহান্ত বিনাই নাহি 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 আমার পরম হীরা মোরা আবির্ভূত্র বদতি আওয়ে কসিতে ও শুনিও কমহার তোমার আগত করিব বেকত পৰম সুগম পথ কৃষ্ণ কেশে আত্মা ঈশ্বৰ বুলিয়া ও ধৰিছে যিটো ভকতে তাকে সে পৰম সুহৃদ বুলিয়া মানিবে মনে সত ভকতে সহিতি এক কৰি প্ৰীতি কৰিয়া একত্ৰ সংগে কৰিব আলাপ দূৰ হৈবে পাপ গাইব হৰি গুণ নগৰাকী সিদ্ধ পুৰুষ পৃথিৱীলৈকে আহিল। কবি হবি পিপ্পলায়ন প্ৰবুদ্ধ আবিৰ্ভূত্ৰ দ্ৰমিল চমহ কৰভাজন প্ৰমুখ্যে এই নগৰাকী সিদ্ধ পুৰুষে আহি মহাৰাজ নিমিৰ ৰাজসভাত উপস্থিত হ'ল আৰু মহাৰাজ নিমিয়ে তেওঁলোকক 9টা বিশেষ প্ৰশ্ন নিবেদন কৰিলে আৰু সেই প্ৰশ্নসমূহৰ যথোচিত 9গৰাকী সিদ্ধ পুৰুষে উত্তৰ দিবলৈ যাওঁতে
আজিৰ যিটো অধ্যায় আমি ইয়াতে বেকত কৰিছোঁ, ইয়াত আবিৰ সূত্ৰ নামৰ নসিদ্ধ পুৰুষগৰাকীয়ে ভক্তিৰ অত্যন্ত সুগম পথ এটি তেওঁ নিজ মুখে ব্যক্ত কৰিছে। আৰু এইটো ক'বলৈ যাওঁতে প্ৰাৰম্ভণিতে আবিৰ সূত্ৰ নামৰ সিদ্ধগৰাকীয়ে বহুত এটি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। কৈছে যে কৃষ্ণকে আত্মা ঈশ্বৰ বুলিয়া ধৰিছে যিটো ভকতে, তাকে সে পৰম সুহৃদ বুলিয়া মানিবে মনে সত। ভগৱান কৃষ্ণকে আত্মা বুলি মানি যিজনে ল'ব পাৰিছে, সেইগৰাকী ভকতকহে ভকত বুলি মানিব পৰা যায়। মানে বিষয়টো এনেকুৱা যে কোনে কৃষ্ণক আত্মবোধ দৃষ্টিৰে চাইছে, আমাৰ নিচিনা মনুষ্যসকলে তাক আমি নিৰ্ণয় কৰিব নোৱাৰোঁ। এখেতে কৃষ্ণক আত্মা বুলি মানিছেনে নাই, এই কথাটো আমি এখেতক দেখিলে অনুভৱ কৰিব নোৱাৰোঁ। বা মই নিজেই ভগৱান কৃষ্ণক আত্মা বুলি মানিছোনে নাই, এই কথাটো আপোনালোকে ঠাৱৰ কৰিব নোৱাৰে। যিহেতু আমি কোনেও ঠাৱৰ কৰিব নোৱাৰোঁ কোনে কৃষ্ণক আত্মা বুলি মানিছে, শাস্ত্ৰই কৈছে যে এগৰাকী ভকত হ'বৰ কাৰণে তেওঁৰ প্ৰাৰম্ভিক স্তৰত তেওঁ সমস্ত ভূতৰ প্ৰতি আত্মবোধ দৃষ্টি দিবই লাগিব। সেইকাৰণে একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত ভগৱান কৃষ্ণই ভক্তিৰ যি ধাৰা, কেনেকৈ ভক্তি কৰিব তাক ক'বলৈ যাওঁতে কৈছে, সমস্ত ভূততে বিষ্ণু বুদ্ধি নুহে যাৱে, কায় বাক্য মনে অভ্যাসিবা এৰি। ঔ সমস্ত ভূততে আত্ম বুদ্ধি নুহে যাৱে, কায় বাক্য মনে অভ্যাসিবা সমস্ত ভূতৰ প্ৰতি যেতিয়ালৈকে বিষ্ণু বুদ্ধি জ্ঞান নহয়, তেতিয়ালৈকে এই অভ্যাসটো আপুনি সম্পাদিত কৰি যাব লাগিব। এইটোকে ভক্তিৰ অভ্যাস কৰিব। এতিয়া সকলোৱে কয় যে ভক্তি কৰিব লাগে, ভক্তি কৰিব লাগে। যদি উভতি সোধা হয় যে ঠিক আছে বাৰু, আপুনি মোক দেখুৱাই দিয়ক মই কেনেকৈ ভক্তি কৰিম। সততে মানুহে কয় যে আপুনি শৰণ ভজন লওক, নাম গাওক, নামঘৰলৈ যাওক, ভকতৰ সংগ লওক, ইমানখিনিয়ে ভক্তি বুলি ভাবে। আচলতে সেই পৰ্যায়লৈ এগৰাকী ব্যক্তি যাবলৈ হ'লে, ভকতৰ সংগক তেওঁ নিৰ্ণয় কৰিবলৈ হ'লে, সাৰ কৰিবলৈ হ'লে, তেওঁ প্ৰথমতে সমস্ত ভূতৰ প্ৰতি অৰ্থাৎ সকলো জীৱৰ প্ৰতি আত্মবোধ দৃষ্টি দিবই লাগিব। প্ৰেম, কৰুণা, গীতাত যেনেকৈ কৈছে, অদ্বৈষ্টা সৰ্বভূতানাং মৈত্ৰেয় কৰুণা এৱচ নিৰ্মোহ নিৰহংকাৰ সমদুঃখ সুখক্ষ সন্তুষ্টম সততম যোগী यतत्मा दृढ़ निश्चय मयोर्पीत मन बुद्धि मद्भक्त समे प्रिय तुल्य निंदा स्तुतिर्मौनी मद्भक्त समे प्रिय शीतोष्ण सुख दुखेषु समसंग विवर्जितः तुल्य निंदा स्तुतिर्मौनी मद्भक्त समे प्रिय। কিছুমান চুক্তি দিলে, কিছুমান শৰ্ত আৰোপ কৰিলে, ভগৱানে ক'লে যে সেইসকল ব্যক্তিক মোৰ প্ৰিয় ভক্ত বুলি মই লওঁ। সেইসকলৰ ভিতৰত আপোনালোকো পৰিছে, নিজকে চাব যাতে মই আছোনে নাই। সমস্ত জীৱৰ প্ৰতি কৰুণা দৃষ্টি আপোনাৰ যদি আছে, তেতিয়াহ'লে আপুনি ভগৱানৰ প্ৰিয়। অদ্বৈষ্টা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি হিংসা শূন্য দৃষ্টি আপোনাৰ আছেনে নাই। নিৰ্মোহ নিৰহংকাৰ সমদুঃখ সুখক্ষমী, মোহহীন। আচলতে মোহহীন ব্যক্তি এগৰাকী কেতিয়া হৈ যায়, ইমান সহজো নহয়। আমিবিলাকতো মায়াৰ আস্বাদনত আছো। মোহ নাইকিয়া হ'লে আমি কাপোৰে নিপিন্ধিলোহেঁতেন। এই যে কাপোৰ সাজ পিন্ধিছো, শৰীৰটোৰ প্ৰতি থকা মোহ লজ্জা নিবাৰণৰ কাৰণে, সমাজত প্ৰতিষ্ঠাৰ কাৰণে। অলংকাৰ পৰিধান কৰিছো, সমাজত প্ৰতিষ্ঠা লাভৰ কাৰণে,
সন্তুষ্টিৰ কাৰণে। গতিকে মোহহীনভাৱে এজন ব্যক্তি জগতত জীয়াই থাকিব নোৱাৰে, মায়াহীনভাৱে এজন ব্যক্তি জীয়াই থাকিব নোৱাৰে। যিদিনাখন তেওঁৰ মৃত্যু হ'ব সিদিনাখনহে তেওঁ মায়াৰ পৰা মুক্ত হৈ যাব। কিন্তু ভক্তসকলৰ হাতত এটা ক্ষমতা থাকে। সেই ক্ষমতাটো কি? যে সকলো বিষয়তে মায়াই তেওঁলোকক নিয়ন্ত্ৰিত কৰিব নোৱাৰে। বুজিছেনে কথাটো? সকলো দিশতে মায়াই তেওঁলোকক ভ্ৰমিত কৰাব নোৱাৰে। যিটো ভাগৱতত বিপ্ৰলিপ্সা শব্দ ব্যৱহাৰ কৰিছে। বিপ্ৰলিপ্সা মানে মায়াৰ যিটো ভ্ৰম, অৰ্থাৎ এন্ধাৰত এডাল জৰীকো মানুহে সাপ বুলি দুই কোব মাৰি থৈ আহিব, কিন্তু যেতিয়া ৰাতিপুৱা সূৰ্য উদয় হ'ব তেওঁ সেই স্থানলৈ বোলে মই মাৰি থৈ অহা সাপডাল হয়নে নহয় চাব, দেখিলে যে সেইডাল এডাল জৰী আছিলে। এইডাল যে জৰীতে সৰ্প জ্ঞান কৰিলে এইটো ভ্ৰম বুলি। আৰু এইটো হ'ল কেনেকে? মায়াৰ প্ৰভাৱ। গতিকে সৰ্বস্তৰতে এজন ব্যক্তি ঈশ্বৰমুখী হ'বৰ কাৰণে, ভগৱানৰ সমীপলৈ যাবলৈ হ'লে তেওঁৰ কাৰণে প্ৰচণ্ড বাধা হিচাপে এখন বেৰ থিয় হৈ আছে। সেইখনৰ নাম হ'ল মায়া। যিসকল ব্যক্তিয়ে এই মায়াৰ প্ৰাচীৰখনক ভেদ কৰিব পাৰিছে তেওঁলোকে ভগৱন্ত প্ৰাপ্তিৰ কাৰণে তেওঁলোকৰ পথ সুগম হৈছে। তাৰ কাৰণে কিছুমান উপায় প্ৰদান কৰিছে। সেই উপায়খনৰ ভিতৰত আজি আপোনালোকে ইয়াতে যিটো আয়োজন কৰিছে এইটো এটা উৎকৃষ্ট উপায়। যে আজি আপোনালোকে ইমান টকা পইচা খৰচ কৰি, মই দেখিছোঁ আমাৰ দিলীপ চাংমাই বা আমাৰ পৱন ফুকন বা আমাৰ এখেতলোকে মানে অত্যন্ত কষ্ট কৰি অনুষ্ঠান কৰিছে। যোৱাবাৰ আমি বৰ্ডিং ফিল্ডলৈ আহিছিলোঁ, সভাপতি হিচাপে অচ্যুত চুতীয়াদেৱ আছে বা অন্যান্য ব্যক্তিসকল। তেওঁলোকে ইমান শ্ৰম কৰিছে, ইমান কষ্ট কৰিছে, কৰি তেওঁলোকে এটা অনুষ্ঠানৰ সুন্দৰ ৰূপ প্ৰদান কৰিছে। সকলোৱে ভিন্ন ভিন্ন কামত লাগি চবৰে নিজৰ নিজৰ যিখিনি মানে কাৰ্য সেইখিনি কৰিছে। তেওঁলোকে কিহৰ কাৰণে কৰিছে? তাৰ পৰা লাভ কি হ'ল? তেওঁলোকে এটাই লাভ হ'ল কি, যে সহস্ৰ সহস্ৰ মানুহে এটা নিৰ্দিষ্ট স্থানত গোট খাইছে আৰু তাত গোট খোৱা সেই সহস্ৰ সহস্ৰ মানুহৰ সেইখিনি সময়ত এটাই সকলোৰে চিন্তা যে আমি তালৈকে যাম, ভকতৰ সংগ পাম, নাম পাম, ঈশ্বৰ দৰ্শন। এটাই চিন্তা। আজি এখন মেলালৈ যেতিয়া মানুহ যায় তেতিয়া তাত 1 লাখ মানুহ গোট খালে 1 লাখ জনৰে 1 লাখটা চিন্তা। কোনোবাই যদি কিবা কিনিবলৈ গৈছে, কোনোবাই কিবা চাবলৈ গৈছে, কোনোবাই কিবা ল'বলৈ গৈছে। কিন্তু এই যে হৰিনামৰ মেলাখন ইয়াতে আপোনালোকে পাতিছে, ইয়াত এনেকুৱা প্ৰতিকূল বতৰকো নেওচি আপোনালোক যে ইয়ালৈ আহিছে, আপোনালোকৰ এটাই উদ্দেশ্য যে তাত সাক্ষাৎ ঈশ্বৰপুৰুষ বিদ্যমান হৈ আছে। নামৰ চৈতন্য শক্তিৰ দ্বাৰা সেই পেণ্ডেল চৈতন্য হৈ আছে আৰু চৈতন্য মূৰ্তি ভকতসকল আহি তাত বিদ্যমান হৈ থাকিব। গতিকে মই গৈ তাত অকণমান সেৱা কৰি অকণমান ভকতৰ পদধূলি যদি শিৰত ল'ব পাৰোঁ তেতিয়াহ'লে মোৰ মনুষ্য জীৱন সাৰ্থক হ'ব। এই যে ভকতৰ সংগৰ যিটো আয়োজন, সেই আয়োজনটো এটা পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ব্যৱস্থা। আৰু এই স্থানবিলাকত ব্যক্তিসকল যেতিয়া আহে তেতিয়া ব্যক্তিবিলাকৰ কি হয়? মন প্ৰাণ ভকতৰ সংগত পবিত্ৰ হৈ যায়। কেনেকৈ